গাঁৱত কম মূলধনত কৰক এই ব্যৱসায়, লাখপতি হোৱাটো খাটাং। শিৰোনাম দেখি চাগে ভাবিছে হাতত মূলধন থকা হ'লে ব্যৱসায়ে কৰিলোহেঁতেন, কিন্তু মূলধন নথকাৰ বাবেহে ৰৈ আছোঁ। আপুনি এনেধৰণৰ মনোভাৱ ৰখাসকলক প্ৰথমেই কৈছোঁ, যিয়ে ব্যৱসায় কৰি আজিৰ তাৰিখত কোটিপতি হৈছে, তেওঁলোকৰ বাবে বেছিভাগে হাতত থকা 100 টকাৰে ব্যৱসায় আৰম্ভ কৰি কোটিপতি হৈছে। চব কি পছন্দ নিৰ্মা ৱাশ্বিং পাউডাৰৰ মালিক, নিজে উৎপাদন কৰা পাউডাৰ ঘৰে ঘৰে গৈ প্ৰতি কিলোত 3.5 টকা বিক্ৰী কৰিছিল। গতিকে যিয়ে মূলধনৰ কথা চিন্তা নকৰি ব্যৱসায় কৰিছে, তেওঁৱেই জীৱনত কিবা নহয় কিবা এটা কৰিছে। আপুনি কিয় নোৱাৰিব? যিসকলে এটা কাম বিচাৰি হাবাথুৰি খাই আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। শ্ৰম কৰিবলৈ ভগৱানে আমাক আঙুলি দিছে, তাৰ পিছতে ৰেখা। ভাগ্যৰেখা সলাই দিবলৈ সাজু হওক আজি। কোনো চৰকাৰে দেশৰ নিবনুৱাক সংস্থাপন দিব নোৱাৰে। গতিকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে নিজৰ ৰুচি অনুযায়ী সংস্থাপিত হ'বলৈ নিজেই বাট বিচাৰি ল'ব লাগিব। আমি আজিৰ তাৰিখত মাছ, মাংস, কণী ইত্যাদি বেছিভাগেই বহিৰাজ্যৰ পৰা আনো বা বহিৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। গতিকে গাঁৱত এইকেইটা কাম কৰাৰ সুবৰ্ণ সুযোগ আছে। পিছৰটো ব্যৱসায়লৈ আগবাঢ়িছোঁ। গাঁৱত এতিয়া ইণ্টাৰনেট উপলব্ধ হৈছে। গাঁৱত সঘনাই হোৱা চৰকাৰী তথ্যপাতি কাম-কাজৰ বাবে CSC কমন চাৰ্ভিচ চেণ্টাৰ এটা খুলি ল'ব পাৰে। আৰু ইয়াত অনলাইন কিছুমান কাম কৰিও আপোনালোকে নিজৰ উপাৰ্জনৰ পথটো বিচাৰি ল'ব পাৰে। ইয়াত পিছত অন্য এটা ব্যৱসায় হৈছে অৰ্গেনিক ফাৰ্মিং। চহৰত কোনো ধৰণৰ যিকোনো মলৰ সৈতে যোগাযোগ কৰি গাঁৱৰ পৰা তেনেকুৱা এটা নেটৱৰ্ক গঢ়িও আপুনি ৰপ্তানিৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। কথা হ'ল, এটা ব্যৱসায় কৰিলে আপোনাৰ লাভ হ'ব লাগিব, আৰু লাভ কৰিব হ'লে যিকোনো ব্যৱসায়ত টিকি থাকিবলৈ হ'লে গুণগত মান উন্নত মানৰ হ'বই লাগিব। আৰু লাগিব নেটৱৰ্ক। আপুনি যি ব্যৱসায় নকৰক, আপোনাৰ সম্ভাৱ্য গ্ৰাহক কোন হ'ব, গ্ৰাহকক কেনেকৈ বিচাৰি উলিয়াব, নিজেই যদি বিক্ৰী নকৰে, ক'ত আপুনি বিক্ৰী কৰা স্থান নিৰ্ণয় কৰিব, এইবোৰ কথা গৱেষণা কৰি লোৱাটো উচিত। তাৰোপৰি পিছৰটো আৰু এটা হ'ল যে আপোনালোকে ইলেক্ট্ৰিক বাল্বৰ কিছুমান মেটেৰিয়েলছ কিনি আনি ঘৰতে তাক LED বাল্ব তৈয়াৰ কৰিও পেকেটিং কৰি আপোনালোকে দোকানত হ'লচেল দামত বিক্ৰী কৰিব পাৰে মাৰ্কেটত। আৰু এনেধৰণৰ বহুতো আছে যি এটা ভিডিঅ'তে সম্পূৰ্ণ কৰিবলৈ নোৱাৰি। আৰু ধূপকাঠিৰ ব্যৱসায়টো বেয়া নহয়। সেইটোও মেটেৰিয়েলছবোৰ আপোনালোকে কিনি আনি পেকেটিং কৰি ঘৰতে পেকেটিং কৰি আপোনালোকে মাৰ্কেটত বিক্ৰী কৰিব পাৰে। গতিকে ব্যৱসায়ত টিকি থাকিবলৈ হ'লে সম্পূৰ্ণভাৱে নিজক মানসিকভাৱে সাজু কৰি ল'ব লাগিব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে যদি চাই উপকৃত হ'লে তেনেহ'লে প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে যদি কোনোবা নতুনকৈ আহিছে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিব।